হাজৰিকা আজি আমি আপোনালোকৰ বাবে লৈ আহিছো কোভিড আৰু মধুমেহ ৰোগৰ কিছুমান বিশেষ তথ্য কোভিড হলে বা কোভিড এই সময়খিনিত মধুমেহ ৰোগীসকলে কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে বা যিসকলৰ ইতিমধ্যে কোভিড হৈ গৈছে যিসকল ডায়াবেটিছতো আক্ৰান্ত তেওঁলোকৰ বাবে কি পৰামৰ্শ বিশেষজ্ঞ চিকিৎসকে আপোনালোকৰ বাবে পৰামৰ্শসমূহ আগবঢ়াব আমাৰ কোভিড কেয়াৰ লাইভত আৰু গুৱাহাটীৰ সানভেলি হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসক ডক্টৰ বিকাশ ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ সৈতে লাইভত আছে ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ আৰু এই কেইদিন যেহেতু এটা বিশেষ কথা সকলোৰে মাজত চৰ্চিত হৈ আছে যে লাহে লাহে কোভিডৰ সংক্ৰমণ এতিয়া কমিব ধৰিছে সেইটো এটা ভাল দিশ কিন্তু একেবাৰে যে কমি যাব সেইটো আমি আশা কৰি লোৱাটো ভুল হ'ব এই মুহূৰ্তত নহয় জানো নমস্কাৰ হয় এতিয়াই আমি কমি যাব ভাবাটো উচিত নহয় কাৰণ আমি ফাৰ্স্ট ওয়েভৰ পিছত তেনেকুৱা ভাবিছিলোঁ কিন্তু খুব বেয়াকৈ সেকেন্ড ওয়েভ আহিল আমি সাৱধান থাকিবই লাগিব আৰু বিশেষজ্ঞসকলে ভাবি আছে যে দেয়াৰ মে বি এ থাৰ্ড ওয়েভ সো আমি একেই ঢিলা দিব নোৱাৰোঁ আমি যিমান পাৰোঁ ভেকচিন ল'ব লাগিব আমি সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব মাস্ক পিন্ধিব লাগিব হাত ধুব লাগিব এইবিলাক চলি থাকিব লাগিব এইবিলাক হয়তো বহুত দিনৰ কাৰণে চলি থাকিব লাগিব এইটো এটা নতুন নিয়ম হ'ব আমাৰ কাৰণে হয় ডাঙৰীয়া যেহেতু আমি অলপ মধুমেহ ৰোগৰ কথা পাতিম অৰ্থাৎ ডায়াবেটিছৰ কথা ডায়াবেটিছ ৰোগীসকল বিশেষভাৱে আক্ৰান্ত হোৱাৰ পাছত তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা জটিল হোৱা আমি দেখিবলৈ পাইছোঁ এই সেকেন্ড ওয়েভটোত কিয় হৈছে বাৰু এনেকুৱা মধুমেহ ৰোগ থাকিলে কোভিড বেছি হ'ব তেনেকুৱা ডাটা আমাৰ ওচৰত নাই কিন্তু হোৱাৰ সম্ভাৱনা আছে কাৰণ মধুমেহ ৰোগৰ প্ৰটেক্টিভ ক্ষমতাটো কমি যায় তাতে ইমিউনিটি কমি যায় কিন্তু হোৱাৰ পিছত যে এইটো ভয়াৱহ হয় তাৰ ডাটা আমাৰ যথেষ্টখিনি আছে এইটো একচুৱেলি আমি প্ৰথম ওয়েভৰ পৰা পাইছোঁ একচুৱেলি মধুমেহ ৰোগ থাকিলে আৰু যিবিলাকৰ ছুগাৰ কণ্ট্ৰল নহয় হাইপাৰগ্লাইচেমিয়া আছে তাহাঁতৰ মৃত্যু যিবিলাকৰ ডায়াবেটিছ নাই তাহাঁততকৈ দুগুণকৈ তিনিগুণ হয় আৰু হস্পিটেল ষ্টেও বাঢ়ি যায় ICU ষ্টেও বাঢ়ি যায় তাহাঁতৰ এইটো অকণমান ভয়াৱহ টাইপৰ কোভিড হয় আৰু ভয়াৱহ টাইপৰ কোভিড বিষয়ে আমি জানো এইটো একুট ৰেছপিৰেটৰী চিণ্ড্ৰম বুলি কয় একুট ৰেছপিৰেটৰী ডিষ্ট্ৰেছ চিণ্ড্ৰম মানে উশাহ লোৱাৰ বিৰাট কষ্ট হয় আমি জানো সেইটো ইয়াতে কিডনি ডিজিজ হয় একুট কিডনি ইঞ্জুৰি হয় আনকি হাৰ্টৰ নানা প্ৰকাৰ কমপ্লিকেশ্যন হয় সো ডেফিনেটলি এইটো হয় যে ডায়াবেটিছৰ লগত কোভিডৰ ভয়াৱহতাৰ এটা ডাঙৰ সম্পৰ্ক আছে কিন্তু কোভিডৰ লগত ডায়াবেটিছৰ সম্পৰ্কটো আকৌ বাই ডিৰেকশ্যনেল মানে দুইফালৰ পৰা একফালৰ পৰা কোভিড ডায়াবেটিছ থাকিলে কোভিড ভয়াৱহতা বেছি হয় দ্বিতীয় এইটোও হয়তো সঁচা যে কোভিডৰ পৰা বহুতৰ ডায়াবেটিছ হৈ আছে নিউ অনছেট ডায়াবেটিছ এইটোৰ বহুত কাৰণ আমি পাৰিলে পিছত আলোচনা কৰিম কিন্তু এইটো সম্পৰ্কটো দুমুখীয়া হয় কোভিডৰ পৰাও ডায়াবেটিছ হৈ আছে নিশ্চয় এটা দীঘলীয়া অধ্যায় এইখিনি আমি ভালদৰে আলোচনা কৰিব লাগিব কিন্তু সদায় দৰ্শকসকলৰ বাবে যেহেতু ফোন লাইন আমি মুকলি কৰি দিছোঁ 180012122364 এই নম্বৰটোত আপোনালোকে ফোন কৰিব পাৰে প্ৰথমগৰাকী দৰ্শকে আমালৈ ফোন কৰিছে নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক আপুনি প্ৰশ্নটো সোধক ছাৰ নমস্কাৰ হয় মই বাগদান চাহ বাগিচাৰ পৰা কৈছোঁ হেল্ল' হয় কওক আপুনি ছাৰ মোৰ বোৱাৰী মানে কোভিড ভেকচিন আপোনাৰ কোভেক্সিনটো আপোনাৰ 7 তাৰিখে লৈছিলে হয় আৰু তাৰপিছত তাই প্ৰেগনেণ্ট হৈ গ'ল এতিয়া তাই ছেকেণ্ড ড'জটো ল'ব পাৰিব নাই এইটো যিমানখিনি আমাৰ ডাটা আহিছে যে কোভিড বেজীটো ল'ব লাগে তেওঁ যে বেজী লৈছে কোনো বেয়া কথা নহয় এবং তেওঁ বেজী ল'ব লাগে কাৰণ বিভিন্ন ডাটা বিভিন্ন দেশৰ পৰা আহিছে মানে যেটো খবৰ আহে পৰিসংখ্যান আহে আমি দেখিছোঁ তাতে ৰোগীৰ ভালেই হয় প্ৰেগনেণ্ট যি পেচেণ্ট তাৰ ভালেই হয় তাৰ যেটো বাচ্চা হয় তাৰো ভাল হয় সেইকাৰণে আপোনালোকে ডেফিনেটলি বেজীটো ল'ব দিব আন এগৰাকী দৰ্শক আছে নমস্কাৰ আপোনাকো স্বাগতম জনাইছোঁ আপুনি প্ৰশ্নটো সোধক হেল্ল' হয় শুনি আছোঁ আমি হয় মোৰ মানে যোৱাকালি এটা কুকুৰে মানে মোৰ ভৰিত কামোৰ দিলে এতিয়া মোৰ ভেকচিন আছিল অহাকালিলৈকে হয়
ভেকচিনটো ল'ব পাৰিম নে নোৱাৰিম সেইটো কথা মই ডক্টৰৰ পৰা পৰামৰ্শ ল'ব বিচাৰিছোঁ। এইটো খুব ট্ৰিকি চিটুৱেশ্যন। আপোনাৰ একচুৱেলি কুকুৰে কামুৰিলে আপোনাৰ ৰেবিছৰ ভেকচিন ল'ব লাগে এতিয়া। সেইটো কাৰণে বোধহয় আপোনাৰ ৰেবিছৰ ভেকচিন যদি ল'ব লাগে তো দুটা ভেকচিন একেলগত ল'ব নালাগে, সেইকাৰণে আপোনাৰ এইটো পিছুৱাব লাগিব। কিন্তু আপুনি য'তেই ভেকচিন লয় তাহাঁতে বিশেষজ্ঞ তাহাঁতৰ লগত আলোচনা কৰি ল'ব। কাৰণ ৰেবিছ ডিজিজটোও ভাইৰেল ডিজিজ আৰু এইটোও ভয়ংকৰ ডিজিজ। কিন্তু আপোনাৰ যদি কামুৰিছে তো হয়তো আপুনি পৰামৰ্শ ল'ব। আপুনি সেইটো বেজি ল'বলগীয়া হ'লে দুটা একেলগত ল'ব নোৱাৰে, দুটা বেজি একেলগত লোৱা ঠিক নহয়। এইটো খুব ভাল কুৱেশ্যন এটা কৰিছে। নিশ্চয়, মুঠতে দুটা ভেকচিন একেলগে ল'ব নালাগে, বৰ ডাঙৰ কথা এইটো। আন এগৰাকী সদায় দৰ্শক আছে। নালাগে। নমস্কাৰ জনাইছোঁ আপোনাকো, প্ৰশ্নটো সোধক আপুনি। হয় নমস্কাৰ। হয় মই টিহুৰ পৰা কৈছোঁ। হয় কওক। নমস্কাৰ। মোৰ মানে থাইৰয়ডৰ প্ৰব্লেম আছে। এজ আপোনাৰ 31 মোৰ। হয় তাৰপিছত এতিয়া ভেকচিন ল'ব পাৰিম নে মই? আপোনাৰ থাইৰয়ড মানে বস্তু আপোনাৰ হাইপ'থাইৰয়ড আছে। আপুনি কিবা টেবলেট খায় নেকি? হয় থাইৰনম ইউজ কৰোঁ মই। কিবা টেবলেট খায়নে? থাইৰনটো ইউজ আপুনি কৰোঁ। আৰামত ল'ব আপুনি ল'ব, কোনো অসুবিধা নাই। কোনো অসুবিধা নাই তেওঁৰ। আন এগৰাকী দৰ্শক আছে। নমস্কাৰ জনাইছোঁ আপোনাকো, আপুনি প্ৰশ্নটো সোধক। হেল্ল', শুনি আছোঁ আমি। হয়, মোৰ ডায়েবেটিছ আছে হয় আৰু কিডনী ষ্ট'ন হৈছে এতিয়া। কিডনী ষ্ট'নৰ বিষ হৈছিলে, তো মোৰ আমাৰ ডক্টৰে কিবা ঔষধ দিছে। হয় হয়, এতিয়া আপুনি কি ভেকচিন লোৱাৰ কথা জানিব বিচাৰিছে নেকি? ভেকচিনটো মই ল'লোঁ ছাৰ, এটা ল'লোঁ প্ৰথম ভেকচিনটো। হয়, কিডনী ষ্ট'নৰ অপাৰেশ্যনটো কৰিব পৰা যাবনে? কিয় নাযাব, নিশ্চয় যাব। ইউৰ'লজিষ্টক আপুনি কনচাল্ট কৰি নিশ্চয় কৰিব। আন এগৰাকী দৰ্শক আছে ফোন লাইনত। নমস্কাৰ, স্বাগতম আপোনাকো, প্ৰশ্নটো সোধক। মোৰ ছোৱালী মানে 5 মাহৰ প্ৰেগনেণ্ট আছে। কোভিচিল্ড ভেকচিনটো ল'ব পাৰিব? এইটোৱে মই কৈ আছোঁ, আগতেও কৈছোঁ, যিহেতু দেখা গৈছে ল'লে কোনো বেয়া নহয়, ল'ব পাৰে। প্ৰেগনেণ্ট মহিলাসকলেও ভেকচিন ল'ব পাৰে, এইটো এটা বৰ ভাল কথা কৈছে ডক্টৰ বিকাশ ভট্টাচাৰ্য। এইটো আহি গৈছে এতিয়া, এইটো আহি গৈছে পৰিসংখ্যানৰ পৰা দেখা গৈছে, বিভিন্ন দেশৰ পৰা দেখা গৈছে, কোনো ক্ষতি নহয়। কোনো ক্ষতি নহয়, ঠিকে আছে। আন এগৰাকী দৰ্শকো আছে, মই ফোন ল'ম। কিন্তু তাৰ পূৰ্বে যিহেতু আমি ছুগাৰৰ কথাও পাতি আছোঁ, ডায়েবেটিছৰ কথা, সেয়েহে ডায়েবেটিছ পেচেণ্টসকলেও বিশেষভাৱে আমাক ফোন কৰিব পাৰে। কাৰণ ডক্টৰ বিকাশ ভট্টাচাৰ্যক বহুতেই চিনি পায় আৰু যিসকলে ডায়েবেটিছৰ চিকিৎসা কৰে, সেয়েহে হয়তো তেওঁৰ পৰা পৰামৰ্শ লাভ কৰিবলৈ চেষ্টা কৰিব। এই সন্দৰ্ভতো আপোনালোকে প্ৰশ্নসমূহ সুধিব পাৰে, বিশেষকৈ ক'ভিডৰ সৈতে ডায়েবেটিছৰ সম্পৰ্কক লৈ কি কি সাৱধানতা ল'ব লাগে। আন এগৰাকী দৰ্শক আছে। নমস্কাৰ, আপোনাক কোনে কৈছে আপুনি আৰু আপোনাৰ প্ৰশ্নটো সোধক। ছাৰ মই হয়, প্ৰশ্নটো মোৰ প্ৰশ্ন মানে গলাটো সদায় আজি ল'ব পাৰি? ভালদৰে বুজি পোৱা নাই। কি ক'লে? ভালদৰে বুজি পোৱা নাই তেওঁ কি কৈছে। বুজি পোৱা নাই। মিছেছৰ মানে টনচিলটো সদায় ফুলা থাকে, তো গাৰ্গল কৰি থাকে, কিন্তু আজি টনচিলৰ কাৰণে কি ভেকচিন লওঁতে কোনো অসুবিধা হ'ব নেকি? টনচিল আপোনাৰ হয়তো টনচিলাইটিছ হয় মাজে মাজে, কিন্তু সেইটো আপোনাৰতো এতিয়া মানে একেবাৰে বহুত বেয়া অৱস্থা নহয়, আপুনি ল'ব পাৰে, কোনো কথা নাই। টনচিল আছে বুলি মানে টনচিল হয়, টনচিলাইটিছ হয় বুলি এইটো ল'ব নালাগে, তেনেকুৱা কোনো কথা নাই। আপোনালোকে এটা কথা মনত ৰাখিব লাগিব, ক'ভিডটো বৰ ভয়ংকৰ বেমাৰ। চ' আমি লোৱাটোৰ বেছি হেৰি কৰিব লাগিব। কিছুমান মানে নলোৱাৰ কাৰণ খুব কম, খুব বেয়া বেমাৰী যিবিলাক সেইবিলাকক ল'ব নালাগে, কিন্তু মেক্সিমাম মানুহক ল'ব লাগে, কাৰণ বেমাৰটো ভয়ংকৰ বেমাৰ, আপোনালোকে জানে। চ' আপুনি ল'ব, কোনো কথা নাই। আন এগৰাকী সদায় দৰ্শক আছে, স্বাগতম জনাইছোঁ আপোনাক, প্ৰশ্নটো সোধক। হেল্ল' ছাৰ। হয়, মানে মই নতুন পৰা কৈ আছোঁ। হয়, কওক। মোৰ ল'ৰাটো 23 বছৰ হয়, খালি ভেকচিন ল'লোঁ, ভেকচিনটো মানে জ্বৰ আহিছে। এতিয়া কি মানে ঔষধ খাব পাৰিব জানো? কি ক'লে তেওঁ? ভেকচিন লোৱাৰ পাছত জ্বৰ আহিছে, কি সুধিলে? তেওঁৰ পুত্ৰৰ ভেকচিন লোৱাৰ পাছত জ্বৰ আহিছে, ঔষধ কি খাব লাগিব বা কি খাব পাৰিব? কেতিয়া লৈছে বা কেইদিন হ'ল? কালি
কালি লৈছে এইটো হোৱাটো কোনো আচৰিত কথা নহয় একচুৱেলি ভেকচিন হ'লে অকণমান জ্বৰটোৰ হোৱা ভালেই মানে ভেকচিনে কাম কৰি আছে আপুনি পেৰাচিটামল দিব পাৰে পেৰাচিটামল টেবলেট 500 যেনে এটা নাম আছে ক্ৰচিন আপুনি দিব পাৰে তাতকৈ বেছি একো দিব নালাগে আপুনি ৱেইট কৰক কমি যাব মই ল'ৰা লৈছিলে 2 দিন আগতে তাৰো এদিনা জ্বৰ হৈছে তাৰপিছত কমি গৈছে এইটো নৰ্মেল এইটো কোনো হেৰি নহয় বেয়া নহয় ডক্টৰ বিকাশ ভট্টাচাৰ্য ডাঙৰীয়া এটা ভেকচিন সন্দৰ্ভতে প্ৰশ্ন আছে বহুতে এইকেইদিন এই কথাটো কৈ আছে এষ্ট্ৰাজেনেকা যিহেতু ইংলেণ্ডত গৱেষণা কৰিছে আৰু ভাৰতত যিহেতু এই এষ্ট্ৰাজেনেকাৰ ভেকচিনটো কোভিচিল্ড হিচাপে আমি জানো এই কোভিচিল্ড ভেকচিনটোৰ এফিকেচিৰ ওপৰত বহুকেইটা ভাল ভাল খবৰো আহি আছে কোভিচিল্ড ভেকচিনৰ এটা ড'জেও বহুখিনি সহায় কৰে বুলি কৈ থকা হৈছে ইয়াৰ ওপৰত আপোনালোকেও অধ্যয়ন কৰি আছে আপুনিও বিভিন্ন গৱেষণা পত্ৰ পঢ়ি আছে আপোনাৰ কি মতামত খুব ভাল কোৱেশ্চন এইটো মানে ভেকচিন লৈ এটা বহুত কনফিউজন হৈ আছে প্ৰথম কথা হৈছে গোটেইকেইটা ভেকচিন যেকেইটা ওলাইছে এফিকেচি ভাল নহ'লে সিহঁতক হেৰি দিয়া নহয় পাৰ্মিশ্যন দিয়া নহয় হয় এতিয়া ঘটনা হৈছে যে এই যে কোভিচিল্ড ভেকচিনৰ প্ৰথম কোৱা হৈছিল 2 সপ্তাহ পিছত ল'ব যেনে আমি লৈছিলোঁ এতিয়া কোৱা হৈছে 12 সপ্তাহ পিছত লওক এইবিলাক লৈ এটা কনফিউজন হৈ আছে বহুতে কৈ আছে গভৰ্ণমেণ্টে যিহেতু ভেকচিন নাই তাৰ কাৰণে গেপটো বঢ়াই দিছে একচুৱেলি ঘটনাটো আমাৰ জানিব লাগিব যে আমি এই কোভিড সম্পৰ্কে শিকি আছোঁ মই যে আজি কথা পাতি আছোঁ এইটো আজিলৈকে সত্য কিন্তু এইটোৱে চূড়ান্ত সত্য নহয় কাৰণ বেমাৰটো হোৱাৰ বেছি দিন হোৱা নাই বাকী যিবিলাক ভেকচিন আমি দিওঁ মাম্পছ ভেকচিন মেজলছ ভেকচিন স্মলপক্স ভেকচিন এইবিলাক ডেভেলপ কৰোঁতে বহুত টাইম লাগিছিল আমি এইবিলাক টাইম পোৱা নাই আমি চব ইমাৰ্জেঞ্চি পাৰ্মিশ্যন দিছোঁ সুতরাং আমি শিকি আছোঁ সো প্ৰথম ডাটাটো আহিছিল কোভিড সম্পৰ্কে যে 4 সপ্তাহ পিছত দিলে ভাল পিছত দেখা গ'ল 12 সপ্তাহ দিলে আৰু ভাল কাৰণ আমি গ্ৰেজুৱেলি শিকি আছোঁ কথাটো আচৰিত হোৱাৰ হেৰি নাই সেইকাৰণে বহুতে বহুত কনফিউজন কৰিব বিচাৰিছে কনফিউজনটো আনিব নালাগে আমি শিকি আছোঁ নতুন নতুন যিমান ভাল তথ্য শিকি আছোঁ আমি এইখিনি কৰি থাকিম সো ইট ইজ মানে খুব ভাল যে এইটো 12 সপ্তাহ পিছত মোৰ ঘৰৰ কোনোবা লৈছে মোৰ ৱাইফে লৈছে তেওঁ 12 সপ্তাহ পিছত ল'ব কিন্তু মই 4 সপ্তাহ পিছত ল'বলগীয়া হৈছিল কাৰণ তেতিয়া সেইটোৱে আমি জানিছিলোঁ সো সেই বিষয়ে সন্দেহৰ কাৰণ নাই কোভিচিল্ডটো খুব ভাল ভেকচিন কোভেক্সিনো ভাল ভেকচিন কোনো অসুবিধা নাই তাতে এবং এইটো দেখা গৈছে ডেল্টা ষ্ট্ৰেইনো এইটো কাম কৰি আছে আচ্ছা প্ৰথম ভেকচিন লোৱাৰ পিছত গোটেইখিনি নহয় হওঁতে টাইম লাগে এটলিষ্ট 14-15 দিনৰ আগতে এণ্টিবডি নাহে আৰু গ্ৰেজুৱেলি 50% কাভাৰ কৰে কিন্তু দুটা ভেকচিন ল'লে ইট কামছ টু এৰাউণ্ড 70 to 80%। সো সেইকাৰণে এটা ভেকচিন ল'লে কিছুমান প্ৰটেকশ্যন হ'ব কিন্তু দ্বিতীয় কথাটো হ'ল দুটা ভেকচিন লোৱাৰ পিছতো হ'ব পাৰে হয়তো এইটো ইমান চিভিয়াৰ নহ'ব বা মৰ্টেলিটি বা মৃত্যু নহ'ব কিন্তু হ'ব পাৰে সেইকাৰণে ভেকচিন লোৱাৰ পিছতো আমি মাস্ক পিন্ধা এইবিলাক সব কৰিব লাগিব হাত ধুব লাগিব সোশ্যাল ডিষ্টেন্সিং মেইনটেইন কৰিব লাগিব এইবিলাক কৰিব লাগিব কিন্তু ডেফিনেটলি এইবিলাক এফেক্টিভ দেখা গৈছে বহুত কম মানুহৰ এটা দুটা ভেকচিন লোৱাৰ পিছত ইনফেকশ্যন হৈছে ভেৰি মিনিমেল মেক্সিমাম মানুহ হোৱা নাই সো লোৱাটো উচিত এই বিষয়ে সন্দেহৰ কোনো কাৰণ নাই নিশ্চয় বৰ ভাল কথা কৈছে আপুনি অতি সুন্দৰভাৱে বুজাই কৈছে আন এগৰাকী সদায় দৰ্শক আছে আমাৰ সৈতে ফোন লাইনত নমস্কাৰ স্বাগতম জনাইছোঁ প্ৰশ্নটো সোধক আপুনি হেল্ল' শুনি আছোঁ মই জালুকবাৰীৰ পৰা কৈছোঁ হয় কওক 2000ত এনজিঅ'প্লাষ্টি হৈছিলে ঔষধ চলি আছে আৰু ডায়েবেটিছো আছে হয় এই কৰোণা ভেকচিন ড'জ ল'ব পাৰিম নেকি একেবাৰে আপুনি ল'বই আপোনাৰ কাৰণে এইটো খুবেই প্ৰয়োজন মনত ৰাখিব যিবিলাকৰ হাৰ্ট ডিজিজ আছে তো আপোনাৰ হাৰ্ট ডিজিজটো ভাল হৈ গৈছে বাৰু আপোনাৰতো হেৰি কৰি লৈছে সেইবিলাকৰ কাৰণে চবতকৈ প্ৰথম তাৰপিছত ডায়েবেটিছ চবতকৈ বেছি মৰ্টেলিটি ৰেট হৈছে কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ লৈ মানে হাৰ্টৰ ডিজিজ লৈ তাৰপিছত হ'ল ডায়েবেটিছ চ' আপুনি ডেফিনেটলি ল'ব খালি এটা কথা মনত ৰাখিব এই সন্দৰ্ভত মই কওঁ যে যিবিলাক খুব বেমাৰী সেইকাৰণে কয় 6 মিনিট ৱাকছ টেষ্ট আপুনি 6 মিনিট খোজকাঢ়িব পাৰে নাই যদি 6 মিনিট খোজকাঢ়িব নোৱাৰে আপোনাৰ উশাহ লোৱাৰ কষ্ট হৈ যায় একেবাৰে তেনেহ'লে আপুনি ল'ব নালাগে ডেফিনেটলি আপোনাৰ কাৰ্ডিঅ'ভাস্কুলাৰ ৰিজাৰ্ভ নাই আপোনাৰ একেবাৰে ৰিজাৰ্ভ নাই বডিত আপুনি কৰিব নোৱাৰে আদাৰৱাইজ একচুৱেলি কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ থাকিলে ভেকচিনটো ল'ব লাগেই আন এগৰাকী দৰ্শক আছে আমাৰ সৈতে নমস্কাৰ আপুনি ল'ব হয় তেওঁ লোৱাটো দৰকাৰ আন এগৰাকী দৰ্শক সদায় দৰ্শকগৰাকী মই স্বাগতম জনাইছোঁ আৰু প্ৰশ্নটো সোধক আপুনি স্যার মোর মার আপনার হিউজ এলার্জিক রিয়াকশন আছে
আপোনাৰ মাৰ IG লেভেল হয় 4000 ল'ব পাৰিব নেকি স্যাৰ এই ভ্যাকচিন এইটো অকমান ট্ৰিকি আপুনি য'তে লয় তাতে আপুনি ষ্ট্ৰেইট ৱে কথাটো ঠিক নহয় এলাৰ্জিক ৰিয়েকশ্যন অকণমান বেছি আপোনাৰ মাৰ কাৰণে তো আপুনি য'তে লয় তাতে অকণমান সুধি ল'ব ভালকৈ অথবা এখন এলাৰ্জি স্পেচিয়েলিষ্টৰ অকণমান মতামত লৈ ল'ব কাৰণ আপোনাৰ হেৰিটো বেছি কিন্তু আকৌ এটা কথা কৈছোঁ আপুনি অকণমান পৰামৰ্শ কৰি ল'ব কিন্তু যদি সম্ভৱ হয় ল'ব কাৰণ এটা কথা মই আকৌ ক'ম এলাৰ্জি হয় ঠিক আছে কিন্তু এনাফাইলেক্টিক ৰিয়েকশ্যন হ'ব নালাগে সেইকাৰণে আপুনি পৰামৰ্শ ল'ব কিন্তু পাৰিলে লোৱাটো ভাল কাৰণ ক'ভিডটো বৰ বেয়া বেমাৰ কিন্তু আপুনি অকণমান পৰামৰ্শ ল'ব মই আপোনাক ষ্ট্ৰেইট মানে ল'ব লাগিব বুলি এতিয়াই নকওঁ ল'ব লাগিব কিন্তু আপুনি পৰামৰ্শ লৈ ল'ব ঠিকেই আন এগৰাকী দৰ্শক আছে নমস্কাৰ স্বাগতম জনাইছোঁ প্ৰশ্নটো সোধক হেল্ল' হয় আমাৰ 3জন মেম্বাৰ ঘৰৰ হয় 3জনে আমি ভেকচিন লৈলো মানে আমি দুজনে দুটাকৈ লোৱা হ'ল আৰু মোৰ ছোৱালীয়ে এটা লৈছে মানে কোভিচিল্ড আমি কোভেক্সিন ললো কিন্তু মানে আমাৰ কোনো সাইড এফেক্ট নহয় মানে আমাৰ কোনো মানে জ্বৰ বা কিবা একো নহ'ল কিবা নহ'ব নেকি কাম বা কিবা অসুবিধা নেকি নহয় মই লৈছিলোঁ মোৰো একো হোৱা নাই তো এইটো নহয় হ'লে কোনো বেয়া নহয় কিন্তু নহ'লেও যে এইটো ইমিউনিটি নাহিব আপুনি প্ৰটেকশ্যন নাপাব সেইটো কথা নহয় সেইটোক লৈ চিন্তা কৰিব নালাগে কোনেও কাৰোবাৰ তাত ৰিয়েকশ্যন আহে কাৰোবাৰ তাত ৰিয়েকশ্যন নাহে একদম নালাগে নিশ্চয় নালাগে আমি এইখিনিতে বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পাছতো আলোচনা কৰি থাকিম আপোনালোকে ফোনসমূহ কৰি থাকক প্ৰতিটো ফোন কলৰ আমি উত্তৰ দিবলৈ চেষ্টা কৰি থাকিম লৈছোঁ বিৰতি পুনৰ স্বাগতম আপুনি চাই আছে দ্য মৰ্ণিং শ্ব' আৰু কোভিড কেয়াৰ লাইভ আমাৰ চলি আছে আৰু চানভেলী হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসক ডক্টৰ বিকাশ ভট্টাচাৰ্যী ডাঙৰীয়া আমাৰ সৈতে লাইভত আছে আৰু দৰ্শকসকলে এটাৰ পাছত আন এটাকৈ ফোন কলসমূহ কৰি আছে তেওঁলোকে নিজৰ মনৰ খুদনি দূৰ কৰি আছে আন এগৰাকী সদাশয় দৰ্শক আমাৰ সৈতে আছে লাইনত নমস্কাৰ স্বাগতম আপোনাকো প্ৰশ্নটো সোধক আপুনি হেল্ল' হয় শুনি আছোঁ মই জাকিৰ হুছেইনে কৈছিলোঁ গুৱাহাটীৰ পৰা কৈছিলোঁ হয় কওক মোৰ প্ৰশ্নটো আছিলে মই কোভিচিল্ড ভেকচিন ললো ফাৰ্ষ্ট ড'জটো যিটো এইটো এমাহ হৈ গৈছে হয় আৰু এতিয়া ৰিচেণ্ট মোৰ ৱাইফে ল'লে হয় মই লওঁতে মোৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ জ্বৰ হৈছিলে গাটো বেয়া হৈছিলে মোৰ ৱাইফৰ ক্ষেত্ৰত তেনেকুৱা একো অনুভৱো নহ'লে তেওঁ কৈছে যে মোৰ ইনজেকশ্যনটোত কি হৈছে কেনেকুৱা ধৰণৰ কি হ'ল যে মোৰ তাত কোনো একো এফেক্ট নহ'লে আৰু যিটো এইটো এমাহৰ এতিয়া হৈ গ'ল ছেকেণ্ড ড'জটো ল'ব পাৰিম নে যে চৰকাৰে যিটো নিয়ম বান্ধি দিছে নে সেইমতেই ল'ব এই কথাখিনি উত্তৰ মই অকণমান আগতে দিছোঁ জ্বৰ বা গাৰ বিষ হ'লেতো ভাল এইটো কোনো বেয়া কথা নহয় কিন্তু জ্বৰ বা গাৰ বিষ নহ'লেও যে বেয়া সেইটোও নহয় যেনে মই নিজে কোভিচিল্ড লৈছোঁ মোৰ জ্বৰ গাৰ বিষ একো হোৱা নাই এইটো কিয় হয় যদি কুৱেশ্যন সুধে এনেকুৱা হ'ব পাৰে যে কিছুমানৰ আমি খুব মাইনৰ ইনফেকশ্যন হয় কেতিয়াবা আগতে হৈ যায় হ'লে আমাৰ এণ্টিবডি থাকে তেতিয়া ভেকচিন ল'লে হয়তো খুব এটা হেৰি নহ'ব পাৰে জ্বৰচন নহ'ব পাৰে কাৰণ আমি একচুৱেলি উই আৰ এক্সপ'জড আমি যিমানেই কওঁ কম বেছি এক্সপ'জ ভাইৰেল লোড যেতিয়া খুব বেছি হয় তেতিয়া বেমাৰ হয় কিন্তু কমকৈ ভাইৰেল লোড হ'লে বহুত টাইমত বেমাৰ তেনেকুৱা নহয় কিন্তু আমাৰ এণ্টিবডি হয় তো এনেকুৱা কাৰণে হয়তো কাৰোবাৰ অকণমান এণ্টিবডি আছে সেইকাৰণে ভেকচিন ল'লে জ্বৰচন নহয় গাৰ বিষ নহয় কিন্তু যাৰ একদমেই নাই তাৰ তেনেকুৱা হয় দুটাতে কোনো প্ৰব্লেম নাই মই আকৌ কৈ আছোঁ মই নিজে লৈছোঁ মোৰ একো জ্বৰ চৰ হোৱা নাই কিন্তু মোৰ এণ্টিবডি আছে দ্বিতীয় কথা হৈছে কি আপুনি 4 সপ্তাহ পিছত ল'ব না 12 সপ্তাহ পিছত ল'ব এই কথাটো মই আগতে কৈছোঁ মই 4 সপ্তাহ পিছত লৈছোঁ কাৰণ তেতিয়া আমাৰ নলেজ এইটোৱে আছিল যে 4 সপ্তাহ পিছত ল'লে ভাল কিন্তু গ্ৰেজুৱেলি দেখা গ'ল এইটো কোনো কনফিউশ্যন নহয় বা গভৰ্ণমেণ্টৰ এনেকুৱা নহয় যে তাহাঁতৰ ভেকচিন নাই বুলি দীঘলীয়া কৰি দিছে পিৰিয়ডটো দেখা গৈছে 12 সপ্তাহ পিছত ল'লে এণ্টিবডি টাইটাৰ আৰু বেছি উঠে এইটো প্ৰমাণিত ষ্টাডিৰ পৰা ভট্টাচাৰ্য ডাঙৰীয়া কেৱল ভাৰততে এইটো নিয়ম কৰা নাই আমি গোটছেৰ সৈতে কথা পাতিছিলোঁ ৰবি গোটছে যিজন আমেৰিকাৰ চিকিৎসক তেওঁ এইটো কথা উল্লেখ কৰিছে যে এতিয়া ইংলেণ্ডতো 12 সপ্তাহ কৰি দিছে মানে ইংলেণ্ডতো এতিয়া 3 মাহ পাছত এই কোভিচিল্ড ভেকচিনটো ল'ব লাগে নহয় জানো একেবাৰে সঁচা এইবিলাক কোনো এনে মুখৰ কথাত বেটা কোনো গভৰ্ণমেণ্টে এইটো কৰিব নোৱাৰে চবেই চকু দি চাই আছে এইটো আণ্ডাৰ অবজাৰ্ভেশ্যন চ'
এইটো কথা নহয়, এইটো লৈ এই সন্দৰ্ভত মই অকণমান কথা পাতিব বিচাৰিছোঁ যে একচুৱেলি কনফিউশ্যন হ'ব নালাগে বা কনফিউশ্যন সৃষ্টি কৰিব নালাগে। মই 2 মিনিট ল'ম কাৰণ এইটো ইম্পৰ্টেণ্ট। হয়, মই হেৰিক কৈছোঁ যে এইটো খুব ইম্পৰ্টেণ্ট। কনফিউশ্যন সৃষ্টি হ'ব নালাগে, বহুত ফালৰ পৰা কনফিউশ্যন সৃষ্টিৰ এটা চেষ্টা হয়, কিন্তু এইটো নালাগে। মই এটা উদাহৰণ দিওঁ, এণ্টনি ফচি হ'ল গৈ ডক্টৰ এণ্টনি ফচি আমেৰিকাৰ এইটোৰ বিশেষজ্ঞ, তেওঁ এটা ৱৰ্ল্ড বিশেষজ্ঞ। তেওঁ কেইদিন আগতে এটা ইণ্টাৰভিউ লোৱা হৈছিল, তাতে লাষ্ট কুৱেশ্যন সুধিছিলে যে আপুনি কি কয়, কি পৰামৰ্শ দিম। যে পৰামৰ্শটো এইটো যে আমাৰ একচুৱেলি শত্ৰুটো হ'ল ক'ভিড, আমি ক'ভিডৰ লগত যুঁজিব লাগে, তাতে কোনো কনফিউশ্যন আনিব নালাগে। দেট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু এটা কথা, বহুতে কয় ছেকেণ্ড ৱেভটো আহিছে আমি একো কৰিব নোৱাৰিলোঁ। একচুৱেলি আমি নলেজ যিটো দিয়া হৈছে তাৰ ওপৰত চলিছোঁ। ছেকেণ্ড ৱেভ যে আহিব আমি বহুতে ভাবা নাই, কিন্তু এক্সপাৰ্টবিলাকে ভাবা নাই। বহুতে কৈছে আমি এপিডেমিঅলজিষ্ট লোৱা নাই। কথা সঁচা হ'ব পাৰে টু এক্সটেণ্ট, কিন্তু আপুনি চাওক এট দ্য ইউকেত কি হৈছে, ইউকেত প্ৰথম তাহাঁতে এপিডেমিঅলজিষ্টে ভাবিছিলে যে বেমাৰটো বেছিকৈ হ'ব দিয়ক। তাহাঁতে একচুৱেলি খুব এটা প্ৰথম ফালে এই ছ'চিয়েল ডিষ্টেঞ্চিং মাস্ক এইবিলাক খুব উৎসাহ দিয়া নাই। তাহাঁতে ভাবিছিলে এটালৈকে বেমাৰ হৈ যাওক, এইটো হ'লে এটা ইমিউনিটি আহি যাব, এইটোক হাৰ্ড ইমিউনিটি বুলি কয়। এইটো তাহাঁতে অকণমান এলাও কৰিছিলে, কিন্তু পিছত দেখা গ'ল এইটো ভয়ংকৰ ঘটনা হ'ল। তো সেইটো ঘটনাও ইউকেত হৈছে, এবং আপোনালোকে জানে তাহাঁতৰ ষ্টেট ছেক্ৰেটাৰীয়ে আল্টিমেটলি তেওঁ কথাটো কৈছে। কিন্তু সেই বুলি আমাৰ এই যে কৈছোঁ আমি এটা নতুন বেমাৰৰ লগত ফাইট কৰি আছোঁ, আমি বহুত কিবা নাজানো, আমি জানো। মই যিটো কৈ আছোঁ এইটো আল্টিমেট ট্ৰুথ নহয়, কেইদিন পিছত এইটো বেলেগ হ'ব পাৰে। তো এই কাৰণে আমাৰ এইবিলাকত যাব নালাগে। আমি নলেজ লৈ কেনেকৈ আগুৱাই যাব পাৰোঁ, চবে মিলি আগুৱাই যাব পাৰোঁ, সেইটো চেষ্টা কৰিব লাগে। ভাল কথা কৈছে আপুনি, অত্যন্ত গুৰুত্বপূৰ্ণ কি পইণ্ট থকা কথা এইখিনি, যে ষ্টাডি হৈ আছে, গৱেষণা হৈ আছে, ভেকচিন সন্দৰ্ভতেই হওক বা এই বেমাৰটোৰ সন্দৰ্ভতেই হওক, ই সময়ে সময়ে আগুৱাই গৈ থাকিব। কাৰণ প্ৰত্যেক দিনেই ষ্টাডি হৈ আছে। আজি যে আমি কথা পাতি আছোঁ এইখিনি সময়তো ষ্টাডি হৈ আছে, সেইকাৰণে আপোনালোকে নতুন নতুন তথ্যবোৰো লাভ কৰি আছে। আন এগৰাকী সদায় দৰ্শক আছে, স্বাগতম জনাইছোঁ আপোনালোকক। প্ৰশ্নটো সোধক আপুনি। হেল্ল', মই চিৰাঙৰ পৰা কৈছোঁ, সঞ্জীৱ লাহাৰী। হয়, কওক। মানে মোৰ ৱাইফে ভেকচিন লৈছিল, কোভেক্সিন, এপ্ৰিল 21st। হয়, তাৰপিছত এতিয়া ছেকেণ্ড ড'জটো ল'ব লগা আছিল মে 19ৰ ভিতৰত, বা লাষ্ট ডেট আছিল জুন 2, কিন্তু ছেকেণ্ড ড'জ ভেকচিন এভেইলেবল নাই, এইটো সেইকাৰণে ডেটটো পাৰ হৈ গৈছে। এতিয়া মই জানিব বিচাৰিছোঁ এইটো মানে কি হ'ব, মানে ভেকচিনটো ল'ম নে ছেকেণ্ড ড'জটো ল'ম না বেলেগ এটা কিবাটো ল'ম, মানে যিটো কোভিচিল্ড বা এনেকৈ। এইটো এটা প্ৰব্লেম হৈছে। আমি ৰিচেণ্টলি দেখিছোঁ আমাৰ ইয়াতে ক'ভিডৰ কিবা হেৰি কৰিছে যে কোভেক্সিন আহিছে, কিছুমান যিবিলাকে লোৱা নাই সিহঁতে ল'ব পাৰে। আপুনি পাৰিলে এইটো লৈ ল'ব, ডেফিনেটলি অকণমান দেৰি হৈছে, খুব দেৰি হোৱা নাই। কিন্তু তাতকৈ বেছি দেৰি হ'লে আপুনি অকণমান এক্সপাৰ্টৰ হেৰিটো ল'ব, তাহাঁতৰ পৰা এটা পৰামৰ্শ ল'ব কি কৰিব পাৰে। কিন্তু এতিয়া ভেকচিন আহিছে এবং এইটো এভেইলেবল কৰিছে কোভেক্সিন, এবং 12, 13, 14 এনেকুৱা নেকি ডেট দিছে এটা মই দেখিলোঁ। যিবিলাকে লোৱা নাই, ফাৰ্ষ্ট ড'জ লৈ বহি আছে, তাহাঁতৰ কাৰণে তাহাঁতক ল'ব দিছে। ধৰক আপুনি ল'ব পাৰিলে লৈ লওক, এইটো ডেফিনেটলি। এইটো এনেকুৱা নহয় যে এইটো ল'লে কোনো কাম নহ'ব, হ'ব। কিন্তু তাতকৈ খুব বেছি দেৰি হ'লে কি হ'ব, সেইটো ডেফিনেটলি আপুনি এক্সপাৰ্টৰ পৰা অকণমান জানি ল'ব, তাহাঁতে ক'ভিড কাউন্সিলৰ পৰা। হয়, আমি আলোচনা কৰি থাকিম আৰু বহু এটা বিষয় আছে এই ক'ভিড সম্পৰ্কতেই। আপোনালোকে ফোনসমূহ কৰি থাকক। লৈছোঁ বাণিজ্যিক বিৰতি, অতি সোনকালে উভতি আহিম। লাইভত আছে দৰ্শকসকলে নিজৰ মনৰ খুদনি দূৰ কৰি আছে, প্ৰশ্নসমূহ উত্থাপন কৰি আছে। আন এগৰাকী সদাশয় দৰ্শক আছে। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাকো। প্ৰশ্নটো সোধক। হেল্ল'। হেল্ল'। হয়, শুনি আছোঁ। ছাৰ, মই ডিব্ৰুগড় বাণীপুৰৰ পৰা নিভা শইকীয়াই কৈছোঁ। হয়, কওক। মোৰ মানে 3 মাহমানৰ পৰা খুব এলাৰ্জি হৈ থাকে গধূলি। মই ভেকচিনটো ল'ব পাৰিম নাই সেইটো বহুত চিন্তাত পৰি আছোঁ। ঠিক আছে, আপুনি এলাৰ্জি হৈ থাকে, অকণমান এলাৰ্জি হ'লে একো নাই, বহুত এলাৰ্জিৰ কাৰণ থাকিব পাৰে, অকণমান এলাৰ্জি হ'লে কথা নাই। তথাপি আপুনি ভেকচিন লোৱাৰ আগতে অকণমান সুধি ল'ব, কাৰণ তাহাঁতে এইটো ভালকৈ জানে। বেছি এলাৰ্জি হ'লে ৰিয়েকশ্যন হ'ব পাৰে। আপুনি অকণমান একদম ডক্টৰৰ লগত কথা পাতি ল'ব, এলাৰ্জি বিশেষজ্ঞ থাকিলে কথা পাতি ল'ব, আৰু ডেফিনেটলি যাতে ভেকচিন দিয়ে তাতে কথাটো পাতি ল'ব। অকণমান খুজুলি হয়, অকণমান এলাৰ্জি হয়, সেইটো ডাঙৰ কথা একো নহয়। বহুত টাইমত কিবা খাদ্যৰ পৰা এলাৰ্জি হয়, এনেকুৱা এলাৰ্জি আছে, কিন্তু সেইটো এলাৰ্জি মানে সেইটোৰ কাৰণে ভেকচিন ল'ব নালাগে তেনেকুৱা কোনো কাৰণ নাই।
নিশ্চয় কিন্তু যদি বেছি হয় ডেফিনেটলি আপুনি অকণমান পৰামৰ্শ লৈ ল'ব নিশ্চয় আন এগৰাকী হতাশা দৰ্শক আছে নমস্কাৰ স্বাগতম জনাইছোঁ প্ৰশ্নটো সোধক হেল্ল' হয় নমস্কাৰ মই গুৱাহাটীৰ পৰা ক'লোঁ কুলদীপ নাথ হয় কওক ডাঙৰীয়া মোৰ বয়স 34 বছৰ 34 ইয়াৰ্ছ মে 14 তাৰিখে মোৰ ৰেড পজিটিভ হৈছিলে সামান্য চিমটম থকাৰ কাৰণে আৰু মই এজ পাৰ দ্য গাইডলাইন হোম আইচলেশ্যনত থাকিলোঁ লগতে মোৰ ঘৰত থকা সকলো মানুহৰ মই RT-PCR কৰিলোঁ কিন্তু সকলোৱে নিগেটিভ আহিছে পিছদিনা কিন্তু মোৰ মাৰ অকণমান মাইল্ড চিমটম আছিলে আৰু এতিয়া মোৰ প্ৰশ্ন হ'ল যে তেখেতৰ ছেকেণ্ড ড'জ অফ কোভাক্সিন ইজ ডিউ কোভাক্সিনটো আজি 2 দিনৰ ভিতৰত তেওঁ ল'ব লগা আছে যেতিয়া RT-PCR নিগেটিভ আছে গতিকে মই ভেকচিন এটা তেওঁক দিম নে মই আকৌ সেই 3 মাহৰ কাৰণে ৱেইট কৰিম মানে কথা হৈছে তেওঁৰ যে চিমটম আহিছিল এইটো কেনে মানে তেওঁতো RT-PCR নিগেটিভ আছিল তেখেত মোৰ ঘৰৰ সকলো মানুহ তেওঁতো RT-PCR নিগেটিভ আছিল নহয় জানো মাৰ হয় মোৰ ঘৰৰ সকলো RT-PCR নিগেটিভ মোৰ বাদে কিন্তু তেখেতৰ অলপমান কাফ আছিল সো মাৰো নিগেটিভ আছিল হয় নিগেটিভ আছিল কাফটো বেলেগ কাফটো বহু কাৰণে হ'ব পাৰে কিন্তু তেওঁৰ RT-PCR নিগেটিভ আছিল সো হি ইজ কোভিড নিগেটিভ ওকে আপুনি এজ ইউজুৱেল ল'ব তেওঁৰ কোভিড হৈছে বুলি কোনো প্ৰমাণ নাই কাহ হোৱাটো কোভিড হোৱা নহয়তো তাতকৈ ডাঙৰ প্ৰমাণ হ'ল আপোনাৰ RT-PCRটো যদি নিগেটিভ আছিল ডেফিনেটলি আপুনি ডিউ টাইমত ভেকচিন ল'ব আন এগৰাকী দৰ্শক আছে আমাৰ সৈতে নমস্কাৰ আপোনাক RT-PCR হয় নমস্কাৰ স্বাগতম জনাইছোঁ প্ৰশ্নটো সোধক আপুনি হয় মই মোৰ মাৰ মানে কুকুৰে কামুৰিছিলে আৰু এক বছৰ এতিয়ালৈকে হোৱা নাই কিন্তু ল'ব পাৰেনে বাৰু কুকুৰে কেতিয়া কামুৰিছে কুকুৰে 2020 চনৰ আগষ্টত কামুৰিছিলে এতিয়ালৈকে 1 বছৰ হোৱা নাই এই আগষ্ট মাহত হ'ব 1 বছৰ আগতে হয় কি কৈছে কিমান দিন আগতে কামুৰিছিল হয় বুজি পোৱা নাই আপুনি যদি আগতে কামুৰিছে কোনো কথা নাই আগষ্টত কামুৰিছিল 2020 চনৰ এতিয়া আগষ্টত আকৌ এবছৰ হ'ব ল'ব পাৰিবনে ভেকচিন সেইটো সুধিছে তেওঁ নাই কোনো প্ৰব্লেম নাই মই খালি এজনে সুধিছিলে তাৰ ৰিচেণ্টলি কামুৰিছে যে তেওঁ হয়তো ৰেবিজ ভেকচিন ল'বলগীয়া হ'ব তেতিয়া একেলগে দুটা ল'ব নালাগে সেইটো আমি কথা পাতিছিলোঁ কিন্তু আপোনাৰ সেইটো কথাই নাই তেওঁতো এইটো 1 বছৰ আগৰ এতিয়া ডেফিনেটলি ভেকচিন ল'ব আন এগৰাকী দৰ্শক আছে স্বাগতম জনাইছোঁ আপোনাক কোনো আপত্তি নাই প্ৰশ্নটো সোধক হেল্ল' হয় শুনি আছোঁ প্ৰশ্নটো সোধক আপুনি হেল্ল' হয় আমি শুনি আছোঁ আপুনি প্ৰশ্নটো সোধক মই কথা পাতিম নেকি এতিয়া কথা পাতক আপুনি লাইভতেই আছে আপুনি প্ৰশ্নটো সোধক ডাঙৰীয়া মই বাংলা ক'ব পাৰিম যিহতে কয় আপুনি কওক সুধিব পাৰে আচ্ছা আমার 15 তারিখ মে হেল্ল' হয় শুনি আছোঁ 15 মে 15 মে আমার এইটো ওলাইছিল আপনার পজিটিভ ওলাইছিল রেট হ্যালো হ্যাঁ বলুন হ্যাঁ 15 মেতে আমার হয়েছিল আপনার পজিটিভ বাইরে ছিল এখন আমি কতদিন পরে আমি এই যেটা ইনজেকশনটা নিতে পারবো 15 মে পজিটিভ হয়েছিল আপনার 3 মাস মিনিমাম 3 মাস গ্যাপ থাকবে মিনিমাম গ্যাপ থাকবে 3 মাস তারপর ন্যূনতম ইতিমধ্যে কৈ দিয়া হৈছে স্পষ্টভাৱে যে যদি আপোনাৰ পজিটিভ হয় তাৰপাছত নিগেটিভ হোৱাৰ পাছত 3 মাহৰ অন্তত আপুনি ভেকচিন ল'ব পাৰিব 3 মাহ গেপ দিয়াটো দৰকাৰ নিগেটিভ ফলাফল অহাৰ পাছত আন এগৰাকী হতাশ দৰ্শক আছে স্বাগতম জনাইছোঁ আপোনাকো প্ৰশ্নটো সোধক আপুনি হেল্ল' হয় শুনি আছোঁ তাৰমানে মোৰ তাৰমানে এছমা আছে তো মই ভেকচিনটো ল'ব পাৰিম নেকি কি আছে এজমা এজমা হেৰি নহয় আপুনি ভেকচিন নলোৱাৰ কোনো কাৰণ নাই আপুনি ল'ব পাৰে আপোনাৰ এজমাটো কণ্ট্ৰল থাকিব লাগিব তেতিয়া ইনফেকশ্যন থাকিব নালাগে একচুৱেলি কিন্তু এজমা হেৰি নহয় আপুনি কণ্ট্ৰা ইণ্ডিকেশ্যন নহয় মানে তাৰ মানে এইটো নলোৱাৰ কোনো কাৰণ নহয় আপুনি ল'ব পাৰে আন এগৰাকী দৰ্শক আছে স্বাগতম জনাইছোঁ আপোনাকো প্ৰশ্নটো সোধক হেল্ল' শুনি আছোঁ আচ্ছা মোৰ হেৰি SpO2 লেভেলটো মোৰ যোৱা বছৰ কোভিড হেৰি হৈছিলে অক্টোবৰ মাহত কোভিড হৈছিলে তাৰপিছত মোৰ 2টা ভেকচিন লোৱা হ'ল
এতিয়া মানে মোৰ প্ৰব্লেম পাই আছো যে মোৰ SpO2 লেভেলটো 94 আৰু কেতিয়াবা 88 লৈ গুচি আহে 88 84 লৈ গুচি আহে ফ্লাকচুৱেট থাকে SpO2 লেভেলটো এইটো এটা ভাল কুৱেশ্যন কৰিছে আপুনি পোষ্ট কোভিড কমপ্লিকেশ্যন হয় এইটো এতিয়া লং কোভিড বুলি নাম দিছে তো পোষ্ট কোভিড কমপ্লিকেশ্যনত এনেকুৱা এটা প্ৰব্লেম হ'ব পাৰে স্যাচুৰেশ্যন কমি যায় লাং ফাংচন অকণমান কমি যায় আপুনি অকণমান পালমনলজিষ্ট আজিকালি আছে গুৱাহাটী আছে ডিফাৰেণ্ট প্লেচত আছে গুৱাহাটী আছে পালমনলজিষ্ট বুলি কয় তাহাঁতৰ পৰামৰ্শ লোৱাটো উচিত লাং ফাংচন বঢ়োৱাৰ কাৰণে কিবা কৰা যায় নেকি তেওঁলোকে সেইটো কৰিব এইটো পোষ্ট কোভিড এটা কমপ্লিকেশ্যনৰ নিচিনা হ'ব পাৰে সুতরাং পরামর্শ লোৱাটো উচিত মানে চিন্তাজনক হ'ব পাৰে নেকি বাৰু এইটো না চিন্তা নহয় এনেকুৱা হ'ব পাৰে এনেকুৱা নহয় যে এইটো কিন্তু অকণমান ডেমেজ হয় ডেফিনেটলি লাঙত অকণমান ডেমেজ হয় চ' কিছুমান দিন এই প্ৰব্লেমটো থাকিব পাৰে লং কোভিড বুলি কয় আজিকালি বা পোষ্ট কোভিড কমপ্লিকেশ্যন কিন্তু এইবিলাকৰ হেৰি আছে এই অকণমান ট্ৰিটমেণ্ট আছে মেনেজমেণ্ট আছে এণ্ড পালমনলজিষ্ট এইবিলাক খুব ভালকৈ জানে মানে সময় থাকোঁতে এতিয়া আজি এই কথাটো আপুনি গম পোৱাৰ লগে লগে চিকিৎসকৰ কাষ চাপক পালমনলজিষ্ট আৰু তেওঁলোকৰ সৈতে কথা পাতি দিহা পৰামৰ্শ লৈ চিকিৎসা কৰক চিকিৎসা কৰিলে একো চিন্তা নাই আৰু ডাঙৰীয়া আৰু এটা প্ৰশ্ন উত্থাপন হৈছে যে অসমত কোভিড ৰোগীৰ সংখ্যা কমি আহিছে শতাংশটো আমি একেবাৰে এতিয়া নামি যোৱা দেখিবলৈ পাইছোঁ লাহে লাহে কিন্তু মৃত্যুৰ সংখ্যাটো কিয় কমা নাই সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কিন্তু খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন কিন্তু ঘটনা হৈছে কোভিড মৃত্যু হোৱাটো যেনে কি কি কাৰণ হ'ব পাৰে আমি ভাবিব পাৰোঁ ভবাত মানে এইটোৱে চায়েন্স ভবাটোৱে কি কাৰণ হ'ব পাৰে এটা হ'ব পাৰে যে ভাবিব পাৰে মানুহে যে কোভিডৰ কেয়াৰ লোৱা হোৱা নাই ভালকৈ চিকিৎসাটো খুব ভালকৈ হোৱা নাই দ্বিতীয় কাৰণ হ'ব পাৰে যেটো দ্বিতীয় নহয় এইটো প্ৰথম কাৰণ একচুৱেলি পেচেণ্ট খুব দেৰিকৈ আহে বহুত ক্ষেত্ৰত আমি দেখিছোঁ এবং এইটো আমাৰ প্ৰিন্সিপাল ডাঙৰীয়া GMCৰ কৈছেই তেওঁ যে মেক্সিমাম মানুহ যিবিলাক মৰিছে এইবিলাক 6-7 দিন 8 দিন পিছত আহিছে চিমটম হোৱাৰ পিছত অলমষ্ট লাষ্ট ষ্টেজ SpO2 এৰাউণ্ড 80 চ' একচুৱেলি মেইন ঘটনা যেটো হৈছে আমি অসমত যেটো গম পাই আছোঁ এইটো হ'ল ভেৰি লেট হস্পিটেলাইজেশ্যন আহিছে বহুত দেৰিকৈ মই খুব জানি কথাটো ক'ব পাৰোঁ অথৰিটি যে অসমত কোভিড কেয়াৰ ইজ ওৱান অফ দ্য বেষ্ট ইণ্ডিয়াৰ বেষ্ট নহ'লেও ওৱান অফ দ্য বেষ্ট ডেফিনেটলি খুব ভাল কেয়াৰ হৈ আছে সেইফালৰ পৰা কোনো চিন্তা নাই যেনে মই কথাটো উঠাই আছোঁ জাষ্ট এই কাৰণে যে ঘটনাটো ঘটিছিল আপোনাৰ হোজাইৰ হেৰিত একচুৱেলি ইট ইজ এ ডেঞ্জাৰাছ থিং যেতিয়া এটা মানুহে এটা পেচেণ্টক খুব দেৰিকৈ লৈ আহে তাৰমানে ইট চেল্ফ ইজ এ ক্ৰাইম এই মানুহটোৰ প্ৰতি ক্ৰাইম যি মানুহটো মৰিলে সেই মানুহটো মৰাৰ পিছত যি কৰিলে সেইটোতো ক্ৰাইম হয়েই কিন্তু যদি দেৰিকৈ পেচেণ্টক লৈ আহে ইট চেল্ফ ইজ এ ক্ৰাইম আমি বাৰে বাৰে কথাটো কৈ আছোঁ চব ফালৰ পৰা কৈ আছোঁ এজ আৰ্লি এজ পচিবল এতিয়াতো কোৱাৰেণ্টাইনত যিবিলাকৰ কমৰ্বিডিটি আছে ঘৰত থাকিবই দিয়া নাই চ' উই শুড বি আমি নিজেও অকণমান ৰেছপনচিবল হ'ব লাগে আৰু সেইকাৰণেই প্ৰবেবলি মৃত্যুটো মানে আমাৰ এই মৰ্টালিটি ৰেটটো হাই আমাৰ ইয়াতে বাকী কোনো কাৰণ আমি দেখা নাই এবং মোটামুটি যেটো GMC হস্পিটেলৰ পৰা আমি গম পাইছোঁ most of the যিবিলাক মৃত্যু হৈছে এইবিলাক মেক্সিমাম ভেৰি লেট এৰাইভেল এই কথাখিনি গম পোৱাটো সকলোৱে দৰকাৰ যদি চিকিৎসালয় সঠিক সময়ত নিয়ে তেনেহ'লে এজন মানুহৰ জীৱন ৰক্ষা কৰিব পাৰি কিন্তু চিকিৎসালয় নিয়াত পলম কৰি থাকিলেই তেতিয়া কিছু আশংকা থাকে আন এগৰাকী সদায় দৰ্শক আছে স্বাগতম আপোনাকো প্ৰশ্নটো সোধক আপুনি হেল্ল' শুনি আছোঁ আমি মই এটা নিউজ পাইছিলোঁ 18 ইয়াৰ্ছ নোহোৱাৰ আগতে ভেকচিন ল'ব পাৰে বুলি এইটো সঁচা নেকি মই ল'ব পাৰিম নেকি 18 ইয়াৰ্ছ হোৱা নাই না 1 মান্থ বাকি আছে মই নিউজটো পাইছিলোঁ 18 ৰ তলত আমি 18 ৰ পৰা ভেকচিন ল'ব দিছোঁ এইটো আপুনি 18 হওঁতে এক মাহ এইটো ডাঙৰ কথা নহয় কিন্তু আপোনাকতো 18 এক মাহ কম থাকিলে ভেকচিন নিদিয়ে 18 কমপ্লিট হোৱাৰ পিছতেই ভেকচিন দিব দিছে দিছ ইজ প্ৰট'কল এইটো মোৰ ক'বলগীয়া একো নাই আন এগৰাকী দৰ্শক আছে স্বাগতম জনাইছোঁ আপোনাক প্ৰশ্নটো সোধক হেল্ল' শুনি আছোঁ হেল্ল' মই জানিব বিচাৰিছোঁ যে ডায়েবেটিছ পেচেণ্ট আৰু হাৰ্ট পেচেণ্টৰ পষ্ট কোভিডৰ পিছত
ল'বলগীয়া কিছুমান পৰামৰ্শ দিব নেকি? হাৰ্ট পেচেণ্ট আৰু কি ক'লে ডায়েবেটিছ, এই দুটা আছে পেচেণ্টৰ কোভিড হোৱাৰ পিছত কি পৰামৰ্শ ল'ব লাগে। ডেফিনেটলি ওৱান থিং ইজ দ্যাট আপুনি ডায়েবেটিছটো খুব কণ্ট্ৰলত ৰাখিব, যিমানখিনি পাৰে কণ্ট্ৰলত ৰাখিব, মানে বেষ্ট কণ্ট্ৰল অলৱেজ বেটাৰ। ছেকেণ্ড থিং এবাউট কাৰ্ডিওভাস্কুলাৰ ডিজিজ, আপুনি ডেফিনেটলি কাৰ্ডিঅলজিষ্টৰ এবাৰ পৰামৰ্শ ল'ব, কাৰণ কি ষ্টেটাছ হয়, কাৰণ কাৰ্ডিওভাস্কুলাৰ ছিষ্টেমতো কোভিডে এফেক্ট কৰে, কিন্তু যদি কিবা এফেক্ট কৰিছে নে নাই সেইটো কাৰ্ডিঅলজিষ্টে এছেছমেণ্ট কৰি চাব, যদি আৰু তেওঁৰ মেনেজমেণ্টৰ কোনো চেঞ্জ কৰিব লাগে তেওঁ কৰিব। ডায়েবেটিছ মই কৈছোঁ ভেৰি চিম্পল, এইটো হ'ল আপুনি কণ্ট্ৰলটো ভাল ৰাখিব লাগিব। আৰু এটা কথা আছে, বহুত টাইমত ডায়েবেটিছটো বাঢ়ে বা ডায়েবেটিছ হয় একচুৱেলি ডিউৰিং কোভিড মেনেজমেণ্ট ডিউ টু কৰ্টিকষ্টেৰইড। ষ্টেৰইড বুলি এটা দৰৱ দিয়া হয় যিটো খুব প্ৰয়োজন, এইটো কোভিডৰ কাৰণে খুব প্ৰয়োজন হয়, কিন্তু এইটো বেলেগ ফালৰ পৰা চুগাৰ বঢ়ায়, তো এইটোৰ কাৰণে চুগাৰটো বাঢ়ি যায়। বহুত টাইমত এইটো বন্ধ কৰাৰ পিছত আকৌ চুগাৰ নৰ্মেল হৈ যায়, অথবা ড'জটো কমাই আনিলেও যিটো লেভেল ইনচুলিন বা টেবলেট ল'ব লাগে সেইটো কম ল'ব লাগে, সেই ড'জটো এডজাষ্ট কৰিব লাগে। তাৰ কাৰণে ডায়েবেটিছ আমাৰ নিচিনা ডায়েবেটিছৰ লাগে পৰামৰ্শ ল'লে ভাল। আৰু যিটো ক'লোঁ মই কাৰ্ডিঅলজিষ্টৰ আপুনি আকৌ এটা ফ্ৰেছ আপোনাৰ পজিশ্যনটো ষ্টেটাছটো চাব লাগে ভালকৈ, আৰু মেনেজমেণ্টটো যদি অকণমান ইফালে সিফালে কৰিব লাগে ডেফিনেটলি কৰিব লাগিব। আন এগৰাকী সদাশয় দৰ্শক আছে, স্বাগতম আপোনাকো, প্ৰশ্নটো সোধক আপুনি। হয় ছাৰ, মই জানিব বিচাৰিছোঁ যে মোৰ 2 বছৰৰ পৰা বাত বিষ হৈ আছে, গতিকে মই ভেকচিনটো ল'ব পাৰিম নে নোৱাৰিম? কি হৈ আছে ক'লে? বাত বিষ। বাত বিষ, বাত বিষৰ কোনো কণ্ট্ৰা ইণ্ডিকেশ্যন নাই, ল'ব পাৰে তেওঁ। আপুনি বাত বিষ আপুনি বেজি ল'ব, আপুনি বেজি ল'ব। মই কৈ আছোঁ নহয় এটা কথা, কোভিডটো ইমান ভয়ংকৰ, আপুনি দেখিছে ইমান মানুহ মৰি আছে, এইটো কাৰণে ভেকচিনটো ল'ব লাগে। তাৰ কাৰণে এনেকুৱা অকণমান ছাইড ইফেক্ট অমুক তমুক, ডেফিনেটলি বেছি ডাঙৰ ছাইড ইফেক্ট হ'ব নালাগে, কিন্তু অকণমান ছাইড ইফেক্ট আমি মানি ল'ম, ভেকচিনটো ল'ব আপুনি। আন এগৰাকী দৰ্শক, নমস্কাৰ আপোনাকো, কি প্ৰশ্ন সুধিব আপুনি? মই জণ্ডিছৰ বিষয়ে, জণ্ডিছ পেচেণ্ট এজনে ভেকচিনটো ল'ব পাৰিবনে? যদি নোৱাৰে কিমান দিন পিছত পাৰিব সেইটোকে? এতিয়া জণ্ডিছ আছে জানো? হয়, জণ্ডিছ অলপ হৈ আছে। জণ্ডিছ আগতে আছিল না জণ্ডিছ আগতে আছিল না এতিয়া আছে? এতিয়া। বিলিৰুবিন লেভেল কিমান ক'ব পাৰে নেকি? সেইটো মই গম পোৱা নাই। যদি ফালমিনেণ্ট মানে আমি হেপাটাইটিছ বুলি কওঁ, খুব বেছি লিভাৰৰ প্ৰব্লেম হৈ আছে, তেতিয়া অকণমান ডিফাৰ কৰা ভাল। কিন্তু যদি এইটো কণ্ট্ৰল হৈ আহিছে, বিলিৰুবিন লেভেল কমি গৈছে, সেই ক্ষেত্ৰত লোৱাৰ কোনো অসুবিধা নাই। তো সেইকাৰণে ষ্টেটাছ অফ লিভাৰ ডিজিজটো জানিব লাগিব। জণ্ডিছ বহুত কাৰণে হয়, জণ্ডিছ এটা জাষ্ট জ্বৰৰ নিচিনা এটা লক্ষণ এটা লিভাৰ ডিজিজৰ, এইটো বহুত কাৰণে হয়। কি কাৰণটো জানিব লাগিব, আপুনি যিজনে চিকিৎসা কৰি আছে তেওঁৰ লগত অকণমান কথাটো পাতি ল'ব, আৰু পাৰিলে ডেফিনেটলি তেওঁ ভেকচিন ল'ব দিব। হয়, সেইকাৰণে ষ্টেটাছ, লিভাৰ ডিজিজৰ ষ্টেটাছটো কি অৱস্থাত আছে সেইটো জনাটো ভাল। নিশ্চয়। মই আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা, যে বহুতে কৈ আছে, আশংকা কৰি আছে, কিন্তু আমি বাৰে বাৰে এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰাই কৈ আছোঁ, আপুনিও কৈ আছে যে এতিয়াও সকলো অধ্যয়নৰ আওতাতেই আছে, মানে সকলোৱে গৱেষণা কৰি আছে, নতুন নতুন তথ্য প্ৰত্যেক দিনেই প্ৰতি মুহূৰ্ততে ওলাই আছে। তাৰ পাছতো কিন্তু প্ৰশ্নটো হয় থাৰ্ড ৱেভক লৈ। থাৰ্ড ৱেভ ভাৰতত আহিব পাৰে, নাহিব পাৰে। এতিয়া শেহতীয়াকৈ একাংশই কৈছে যে থাৰ্ড ৱেভ ভাৰতত অহাৰ বিশেষ আশংকা নাই। প্ৰকৃততে কেনেকুৱা ধৰণৰ নতুন নতুন ষ্টাডি কি হৈ আছে? লেঞ্চেট, যিখন আপোনালোকে সাধাৰণতে বিশ্বাস কৰে পুস্তিকাখন চিকিৎসা বিজ্ঞানৰ, সেই লেঞ্চেটত কিবা এই সন্দৰ্ভত কৈছে নেকি? থাৰ্ড ৱেভৰ পচিবিলিটি আছে, কিন্তু সেইবুলি দিজ আৰ অল, মানে কথা হৈছে কি, মই কৈ আছোঁ নহয় আমি ডেইলি শিকি আছোঁ, তো কিছুমান স্পেকুলেশ্যন জাষ্ট স্পেকুলেশ্যন হয়, কথা আমি পাতিলোঁ এনেকুৱা হ'ব পাৰে নেকি, আৰু দিজ আৰ চাম আৰ চাইণ্টিফিক স্পেকুলেশ্যন। তো চাইণ্টিফিক স্পেকুলেশ্যন মতে থাৰ্ড ৱেভ হ'ব পাৰে, বিকজ এই বিবাদটোৰ প্ৰব্লেম হৈছে, মানে আমি গম পাইছোঁ যে এই ভাইৰাছটো এইটোৰ মিউটেশ্যন বৰ ফাষ্ট হয়, এইটো চেঞ্জ হৈ যায় ফটককৈ। আর এই RNA ভাইরাসের প্রবলেমই এইটুই, মানে
এই গণ্ডগোলটো এইটো যে সিহঁতে ফটককৈ চেঞ্জ কৰি দিব পাৰে আমাৰ বডিত যে ৰেপ্লিকেশ্যন হয় DNA ৰেপ্লিকেশ্যন যেটো হয় তাৰ এটা প্ৰচেছ আছে যে যদি যেটো নতুন প্ৰিণ্ট যেটো ওলায় এইটো কাৰেকশ্যনৰ ব্যৱস্থা আছে কিন্তু এইবিলাকৰ কোনো কাৰেকশ্যনৰ ব্যৱস্থা নাই সুতরাং এইটো যিকোনোভাৱে এই ডেল্টা ভেৰিয়েণ্ট আহি থাকে অমুক ভেৰিয়েণ্ট আহি থাকে সেইকাৰণে এতিয়া আমাৰ পক্ষে কোৱা মুস্কিল যে আৰু কি ভেৰিয়েণ্ট আহিব আজি যে সেকেন্ড ওয়েভ যেটো হৈছে তাৰ এটা কাৰণ হৈছে ডেফিনেটলি ভেৰিয়েণ্ট এইটোৰ পিছত আকৌ কি ভেৰিয়েণ্ট আহে আমি এতিয়াই কোৱা মুস্কিল এইটো সাইন্টিফিক স্পেকুলেশ্যন হ'ব পাৰে বাট পসিবিলিটি ইজ ডেফিনেটলি দেয়াৰ বাট probably third wave কাৰণে we are better prepared now there is very important কাৰিও দেখিলো ইয়াতে ডাঙৰ হস্পিটেল এটা খুলিছে wonderful hospital so we should remain prepared fully এটো কিমান স্পিডত আহিব কিমানখিনি হেৰি হ'ব মানে স্পিডটোৰ অৰ্থ হৈছে কি ইনফেকশাস কিমান ভেৰিয়েণ্টটো কিমান মানুহ ইনফেক্ট কৰিব পাৰে এজনৰ পৰা কিমানক ইনফেক্ট কৰিব পাৰে আর এইটো কিমান লিথেল কিমান মৰ্টালিটি মৰবিডিটি কৰিব পাৰে সো আই থিংক এবং আই শুড স্পেকুলেট এণ্ড অল শুড স্পেকুলেট দ্যাট দেয়াৰ ইজ এ পসিবিলিটি অফ থাৰ্ড ৱেভ আপুনি এই RNA ভাইৰাছটোৰ কথা কৈছে এতিয়া বিশ্বত এটা বিতৰ্ক হৈ আছে অলপ কিছু মই কন্ট্ৰভাৰ্চিয়েল কথাই পাতিম বাৰু এই কাৰণ এইখিনি কথা আমাৰ দৰ্শকসকলেও জনাটো দৰকাৰ যে ভাইৰাছ এটা ইমান বুদ্ধিয়ক হ'ব নোৱাৰে এনেকুৱা RNA ভাইৰাছে হ'ব কিবাই হোক মানে এই ভাইৰাছটোৱে যেনেধৰণে যিমান বুদ্ধিমত্তাৰে পৰিচয় দিছে বুলি আমি ক'ব পাৰোঁ সেয়েহে বহুতে সন্দেহ কৰিছে যে এই ভাইৰাছটো লেবত বনোৱা হৈছে ইয়াক জানি বুজি এনেধৰণে এই কৰোনাকেই লেবত বনাই এক ভয়ংকৰ ৰূপ দিয়া হৈছে এতিয়াও বাৰু সেইটো ক'ব নোৱাৰি সঁচা কথাটো কিন্তু আপোনাৰ কি ধাৰণা হয় বাৰু এইটো এই কথাটো মোৰ মুখেদি নকৈ মই এন্টনি ফচিৰ মুখেদিয়ে কওঁ এন্টনি ফচিয়ে কৈছে যে এইটো যে লেবত হোৱা নাই এই কথাটো মানি ল'ব এতিয়াই নালাগে আৰু লেবত হৈছে এই কথাটো এতিয়াই একদম আঁতৰি দিব নালাগে তাৰ মানে তেওঁৰো সন্দেহ আছে এন্টনি ফচি নিচিনা মানুহ মানে তেওঁক সবতকৈ বিজ্ঞ বুলি কোৱা হয় আমেৰিকাৰ তেওঁ এডভাইচাৰ টু দ্য প্ৰেচিডেণ্ট এবং আমি সবেই জানো ইনফেকশাস ডিজিজৰ তেওঁ এটা বিশাল ব্যক্তিত্ব তেওঁ যদি কৈছে তাৰ মানে এইটোৰ অৰ্থ আছে কিন্তু কথা হৈছে কি যেটো ঘটনা হৈছে এইটো কথা হৈছে অকমান খেলিমেলি হৈছে প্ৰথমৰ পৰা মই কোৱা নাই খেলিমেলিখিনি মানি ল'ব লাগিব আৰু হুৱেও খেলিমেলি কৰিছে এই ডিজিজটো বহুত আগতেই আমি একচুৱেলি ইণ্টাৰ কাণ্ট্ৰি ট্ৰেভেল চেভেল এইবিলাক বন্ধ কৰিব পাৰিলোহেঁতেন হয়তো এতিয়া আমি গম পাই আছোঁ এইটো অকণমান লুজলি লোৱা হৈছে দ্বিতীয় কথা অনুসন্ধানৰ কথাটো যিটো হৈছে এতিয়া হুৱে কৈ আছে আমাক সমস্ত কাগজ পত্ৰ চাইনাই দিয়েই নাই দিয়া নাই যদি তোমালোকে কথাটো ক'ব লাগিছিল দিছ ইজ নট এ ইনভেষ্টিগেশ্যন এট অল এই কথাখিনি তাতে ক্লিয়াৰলি কোৱা নাই আৰু কিছুমান কথা ইউকেৰ কেইজন মানে তেওঁ কৈছে যে এনেকুৱা হ'বই নোৱাৰে এনেকুৱা এটা ভাইৰাছ হ'বই নোৱাৰে নেচাৰেলি এনেকুৱা ইভলভ কৰিবই নোৱাৰে চ' আই থিংক দেয়াৰ ইজ ডেফিনেটলি এ ডাউট আৰু এন্থনি ফচিৰ কথাটো মোৰ সেইদিনা খুব হেৰি লাগিছে যে আমাৰ এতিয়াই সেইটো বাক্সত সোমাই দিব নালাগে কথাটো যিহেতু ডায়েবেটিছ যিহেতু লেবত হৈছিল এইটো এতিয়াই আমি এই চিন্তাধাৰাটো আমাৰ ৰখাটো উচিত চ' আই থিংক ইট ইজ এ বিগ কুৱেশ্যন ট্ৰাম্পে কৈছিল এতিয়া বিডেনেও কৈ আছে তাতে ইনভেষ্টিগেশ্যন হ'ব আৰু চবতকৈ ডাঙৰ কথা হু হেজ নট প্লেড দ্য পাৰ্ট প্ৰপাৰলি তাহাঁতে ভাল হেৰি কৰা নাই তাৰ যদি নোৱাৰোঁ বুলি কৈছিল যে চাইনাই আমাক ডকুমেণ্ট দিয়া নাই কথাটো ক'ব লাগে এতিয়া কৈ আছে চাইনাই ডকুমেণ্ট নিদিলে আমি কি কৰিম চ' তোমাৰ যিটো ক্ষমতা আছে এইটো চবতে কৰি নহ'লে ছিকিউৰিটি কাউন্সিল আনিব লাগিছিল বিকজ ইজ এ মেটাৰ অফ ছিকিউৰিটি নাও ইট ইজ লাইক এ ৱাৰত যিমান ৱৰ্ল্ড ৱাৰত যিমান মানুহ মৰা নাই তাতকৈ বেছি মানুহ আছে devastating economic consequences. So, I think it needs proper investigation. There is no doubt about it. Jodi koribo pare. ধন্যবাদ জনাইছোঁ ডক্টৰ বিকাশ ভট্টাচাৰ্য ডাঙৰীয়া এইখিনি সময় আমাক দিয়াৰ বাবে আমি যিমান পাৰি সিমান ভিতৰলৈ গৈ আলোচনাসমূহ কৰিলোঁ একমাত্ৰ দৰ্শকসকলৰ সুবিধাৰ বাবে এনেধৰণে প্ৰত্যেকদিনে আমি আলোচনাসমূহ চলাই নিম আমাৰ সৈতে বিশেষজ্ঞ চিকিৎসকসকল থাকিব আপোনালোক যাতে সচেতন হয় আপোনালোক যাতে সাৱধান হয় তাৰ বাবে আমাৰ এই বিশেষ অনুষ্ঠান সাৱধানতা এৰি নিদিব যদিও শতাংশ কমি যায় ক'ভিডৰ কিন্তু তাৰ পাছতো আপোনালোকে সাৱধানতা এৰি নিদিব কাৰণ আকৌ যদি তৃতীয় ৱেভ আহে বা এই ভাইৰাছে যদি নতুন ৰূপ লয় তেতিয়াহ'লে ভয়ংকৰ হ'ব পাৰে ধন্যবাদ জনাই আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ